এগৰাকী হৃদয়হীনা মাতৃ স্বামীসহ 2 কন্যা সন্তানক এৰি পলাই গ'ল অন্য পুৰুষলৈ। গুৱাহাটীৰ সাতগাঁও নোৱাপাৰা অঞ্চলৰ ভাড়াৰুমৰ পৰা আবুল হকৰ পত্নী মনোৱাৰা বেগম 3 সন্তানৰ মাতৃ। 2 কন্যা সন্তানক স্বামীৰ ঘৰত এৰি পুত্ৰ তালহাক লগত লৈ নলবাৰী হাবৰাপাৰা গাঁৱৰ 2 সন্তানৰ পিতৃ গফুৰ আলীৰ লগত পলাই যায়। জানিব পৰা মতে পূৰ্বীয় মনোৱাৰা বেগম নামৰ মহিলাগৰাকীয়ে 2 সন্তানৰ পিতৃ গফুৰ আলীৰ লগত পলাই গৈছিল, কিন্তু ছমাহ পিছতেই ঘূৰি আহিছিল স্বামী আবুল হকৰ ঘৰলৈ। স্বামী আবুল হকে 3 সন্তানৰ ভৱিষ্যতৰ বাবে গ্ৰহণ কৰিছিল পত্নীক। সংসাৰৰ গতি ঠিকেই চলি আছিল, কিন্তু হৃদয়ে যেন পাহৰিব পৰা নাছিল প্ৰেমিকক। 12 মে'ত পুনৰ স্বামীৰ ঘৰৰ পৰা 8 বছৰীয়া পুত্ৰ তলহাক লগত লৈ পলাই যায় মনোৱাৰা বেগমে। লগতে অভিযোগ মতে স্বামীৰ ঘৰৰ পৰা নগদ ধন 1 লাখ টকা অলংকাৰ লৈ যায় পলায়ন কৰে মহিলাগৰাকীয়ে। স্বামী আবুল হক এতিয়া নিৰুপায়, কাষ চাপিছে আৰক্ষীৰ। 2 কন্যা সন্তান আৰু 8 বছৰীয়া পুত্ৰ তালহাৰ মুখৰ ফালে চাই পত্নী ঘূৰি অহাৰ অনুৰোধ কৰিছে স্বামী আবুল হকে। গুৱাহাটীৰ পৰা মজিউৰ ৰহমানৰ ৰিপৰ্ট, নিউজ অসম লাইভ। মানে মোৰ তিৰিটো 12 তাৰিখত মই ডিউটিত গুচি গৈছোঁ আৰু আপি 2টা স্কুলত গৈছে। 10:30মান বজাত সেই ৰুমৰ পৰা মেডিকেলৰ কথা কৈ গুচি গৈছে। মই তদন্ত কৰি চালোঁ, আগতে একবাৰ গৈছিল যোনটো ল'ৰাৰ লগত, সেইটো ল'ৰাৰ লগতে গৈছে। তাৰ এতিয়া ফোন চুইচ অফ কৰি ৰাখে, যিমানে ফোন মাৰোঁ মই খবৰ নাপাওঁ। এতিয়া ল'ৰাটো লৈ গৈছে। মই এতিয়া মানে না ভাত পানী খাব পাৰছোঁ না টোপনি মাৰিব পাৰছোঁ। আগতেও গৈছে মানে আগতে একবাৰ গৈছিল, আপোনালোকে লৈ আহিছে? মই অনা নাই, সি নিজে আহিছিল। নিজে আহি মাফ খুজিছে, মই মাফ কৰি দিছোঁ। দুজনে আকৌ মিলি গৈছোঁ, মই একো ভুল ভবা নাই। এতিয়া আকৌ নেক্সট টাইম গৈছে, এতিয়া মই এতিয়া কি কৰিম? এতিয়া মইতো মাথাত কাম কৰা নাই। এতিয়াতো মই ভাবোঁ যে মোৰ চলিকেইটাৰ কাৰণে তিৰিটো মই ৰাখিমেই, যিমানে বেয়া হওক মই বেয়া বুলি নাভাবোঁ। তেওঁ যদি আহে মই ৰাখি ল'ম, গ্ৰহণ কৰি ল'ম, কিন্তু অলপ মানে পুলিচৰ পৰা হেৰি কৰি আহিব লাগিব যাতে নেক্সট টাইম। মোৰ এটা ল'ৰা, 2টা ছোৱালী। ল'ৰাটো লৈ গৈছে। আপোনাৰ পত্নীৰ নাম? মোৰ পত্নীৰ নাম হ'ল মনোৱাৰা বেগম, ল'ৰাটোৰ নাম হ'ল তালহা। এতিয়া আপুনি কি বিচাৰে? মানে মই বিচাৰোঁ মোৰ ল'ৰাটো লাগে। তিৰি যদি আহে আহিব পাৰে, নাহে তাৰ কথা। হয়, আৰু ল'ৰাটো মানে কোন ল'ৰাৰ লগত গৈছে? ল'ৰাটোৰ বিষয়ে কিবা জানেনে? ল'ৰাটোৰ ঘৰ হ'ল কাপলাবাৰী ভাংনামাৰী থানা, গাঁৱৰ নাম হ'ল চাপৰাবাৰী। ল'ৰাটোৰ নাম হ'ল গফুৰ আলী, তাৰ বাপেকৰ নাম হ'ল চালেক গুদা। মানে ল'ৰাটোৰ মানে আছে পৰিয়াল আছে? পৰিয়াল আছে, দুটা ল'ৰা আছে, এটা তিৰি আছে। 2 বছৰ ধৰি তেওঁ তাৰ শহুৰৰ ঘৰতে থাকে। সি খোজ খবৰ নলয়, একদম অকৰা ল'ৰা। সেই ল'ৰাটোৰ লগত মোৰ পত্নীটো প্ৰেমত পৰিছে। এতিয়া মানে আপোনাৰ পত্নী আপোনাৰ লগত কণ্টেক্ট কৰা নাই? কণ্টেক্ট কৰা নাই। আহিলে আপুনি ৰাখিব? আহিলে মই ৰাখিম দিয়ক, কিয় মোৰ চলি আছে না। মই তাক কেনেকৈ হেৰি কৰিম? মই তাক খেদি দিলোঁ বাৰু, মোৰ চলিকেইটাৰ কি হ'ব? ইহঁতে মা ক'ত পাব? মই আৰু কেনেকৈ আনি দিম তাহাঁতৰ মা? সেইকাৰণে সি যদি মোক গ্ৰহণ কৰে তো ময়ো গ্ৰহণ কৰিম। আপুনি হেৰি থানাত গৈছিলে? থানাত গৈছিলোঁ, থানাত আজি জনাই আহিছোঁ। কি কৈছে থানাত? থানাৰ পৰা কৈছে কালি আহিব, কালি আহিব বুলি কৈছে। সৰু ল'ৰা লগত লৈ যোৱাৰ কথা কৈছে। সৰু ল'ৰাটোৰ বয়স কিমান? আৰু 8 বছৰ ৰানিং চলি আছে। তেওঁ পূৰ্বতে কিবা কাজিয়া পেচাল আপোনালোকৰ মাজত তেনেকুৱা কিবা হৈছিল নেকি? একো কাজিয়া হোৱা নাই, কিয় সি এনেকৈ আহিছে, একবাৰ যাই পেলাই আহিছে আৰু মই কাজিয়া কৰি আকৌ মই নিজৰ কৰালে নিজৰ ভৰিত মাৰিম নেকি? সেইকাৰণে মই একো কোৱা নাই। আপুনি এনে কি কাম কৰে? মই এনে GMC গাড়ী চলাওঁ। ঘৈণীয়েকে কিবা কৰে নেকি? ঘৈণীয়েকক মই হোটেল দি দিছিলোঁ, এই হোটেলৰ পৰা মানে এইটো কামটো কৰিছে। 2 বছৰ। নলবাৰীৰ সেই অঞ্চলত আপুনি কিবা খবৰ কৰিছে নেকি? তাতে আছে বুলি আপুনি ভাবে নে? নাই, তাতে নাই। মোৰ আইডিয়া গুৱাহাটীতে আছে, মানে সেইটো খবৰ পাইছোঁ গুৱাহাটীতে আছে। এটা তাৰ পাৰ্টনাৰৰ লগত তাৰমানে ৰুম বিচাৰি আছিল, ৰুম নাই বুলি কওঁতে এই আৰু তাতে যোৱা নাই। ল'ৰাটোৰ হেৰি ভাই ককাই গুৱাহাটীত থাকে নেকি? আছে, এটা ভাই আছে, তাৰ বাবুল, সিও জড়িত আছে। সি তাৰমানে চক্ৰান্ত কৰি ভাইটোক ভাগাইছে। এতিয়া মানে আপুনি মানে আপোনাৰ যদি পৰিয়াল নাহে আপুনি নিজৰ সন্তানটো বিচাৰিছে? যদি তাই নাহে, কিন্তু মোৰ ল'ৰাটো মোক লাগিব। কিয় ল'ৰাটো মোক এৰি থাকিব নোৱাৰে। লগা হ'লে আপুনি তদন্ত কৰি চাব পাৰে, ল'ৰাক সুধি চাব পাৰে, ল'ৰাৰ কাক বিচাৰে, ল'ৰাই যাক বিচাৰে তাৰ লগত যাব।
মোৰ ছোৱালী দুটাই যাক বিচাৰে তাৰ লগতে থাকিব। আপোনাৰ পত্নীয়ে যাওঁতে লগত কিবা লৈ গৈছে নে খালী হাতে গৈছে? খালী হাতে যোৱা নাই। মোৰ মোটামুটি 1 লাখ ওপৰত আছিল পইচা জমা, আৰু 1 বড়িমান সোণৰ হেৰি আছে, কাণৰ হাতৰ এইগিলা লৈ গৈছে। কাপোৰ কানিবিলাক থৈ গৈছে নে? কাপোৰ কানিবিলাক লৈ গৈছে, খালি পিন্ধাটো পিন্ধি গৈছে। সেইটো পইচা মানে বেংকত নে এনে নগদ লৈ গৈছে? নগদ লৈ গৈছে, বেংকত নাই। মানে দোকান চোকান কৰি কিনে অলপ জমাইছিলোঁ আৰু মাটি ৰাখিম বুলি, সেইবিলাক লৈ গৈছে। আপোনাৰ নামটো কওক। মোৰ নাম আবুল হক।